বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও দিনৰ দৰে ৰাতিপুৱা উঠি এইটো জাগিৰোডতে আছোঁ আৰু দেউতাকৰ লগত অলপ খোজকাঢ়িলোঁ। তাৰমানে মোৰ চুগাৰটো কমা নাই না, গতিকে অলপ খোজ নাকাঢ়িলেতো বেছি হৈ থাকিব। তাৰপৰা এনেকৈ এক পাক ঘূৰিছোঁ। ঘূৰি আহি মুখ হাত ধুই মাইনাই উঠিলাক, উঠি চাহ তাহ দিলাক, খালোঁ। তাৰপিছত তাহাঁতে দুই ঠাইত যাব লগা ন, তাত নিজে নিজে ভাত তাত বনালাক, বনাই পেলাই খাই লৈ গ'ল। এতিয়া মই আছোঁ ৰ'ব, দেউতাক আৰু মই। আমিও এতিয়া জলপান অলপমান কিবা কৰিম, ওটছ বা কিবা। তাৰপিছত সেই খাই মই গা পা ধুম। গা পা ধুই পেলাই আৰু কি কৰোঁ চাই থাকিব। আজি বতৰটো কিন্তু ঠাণ্ডা আছে ৰ'ব, অলপ ৰাতি অলপ বৰষুণ দিছে, তাৰমানে ইমান ডাঙৰ নহয়, তথাপিও অলপ ঠাণ্ডা কৰিছে বতৰটো। আজি তাৰমানে আৰু মাইনা সোনকালে গ'ল। তাইৰ আজি প্ৰাৰ্থনা ডিউটি, তাই শুক্ৰবাৰ আৰু মঙলবাৰে প্ৰাৰ্থনাৰ হেৰি থাকে, গতিকে সিদিনা অলপ সোনকালে যায়। অলপ ৰাতিপুৱা দৌৰা হয়, কিন্তু ভাগা ভাগি ধুনীয়া কৰি। আজি আৰু তাৰমানে কি জানেনে, ৰাতিতে ঢেকীয়া আনিছিল ৰ'ব। মই সেইখিনি তাৰমানে বাচি পেলাই দিছোঁ ৰ'ব, কুটি দিছোঁ, ধুই পখলি দিছোঁ, বনাইছোঁ ধুনীয়া কৰি। অলপ সেইকাৰণে ৰাতিপুৱা অলপমান তাড়াতাড়ি লাগে। চাই থাকিব। মই এতিয়া এই চাহৰ আজি নাস্তা, এই দেউতাকে খাব, মই অকল ওটছ দিছোঁ, গুড়া দিছোঁ আৰু এই মিঠৈ দিছোঁ। আমি খাম। জলপান খালোঁ ৰ'ব, খাই পেলাই মই এতিয়াহে গা ধুলোঁ মানে শৌচ টৌচ লগা হোৱা নাছিল। এতিয়া লেট্ৰিন লগাই পেলাই গ'লোঁ, গা ধুই আহিলোঁ। এওঁ আৰু অলপমান বাহিৰত দেখি গ'ল, চকুত দেখি। এতিয়া বহি আছোঁ ৰ'ব। বেছি ৰ'দ নাই, নললেও তাৰমানে অলপ গৰম আছে। এখানি আমাৰ গোটেই সাৰাং হিৰিঙান তাৰমানে, আৰু ঘৰত গ'লেও মাজে মাজে মনত পৰি আছে দিয়কচোন, ইমান দিন বাহিৰত তেনেকৈ বাহিৰত আছোঁ। এওঁ ফোন কৰি আছে, বাবুকো ফোন কৰিব দিলোঁ মই, ফোন চোন কৰিছে। সিহঁতে লাইনো নাছিল বোলে, আমাৰ ঘৰতো ফোন কৰিলাক। এনেকৈ তেওঁ আৰু কি কৰিব নোৱাৰি, ঘৰত থাকিলে আৰু ইভাগে সিভাগে যাই থাকে। এতিয়া সেনা কৰি ক'তো নাযায়ও, আৰু মোকো এৰি পেলাই অলপ ভয়ো কৰে। তাৰমানে মোৰো আজি গাটো সিমান ভাল নাছিল, তাৰমানে ৰাতিপুৱা উঠাৰ কাৰণে নেকি মোৰ গাটো কিবা কেম্বা লাগি আছিল। ৰাতিপুৱা তাৰমানে অলপ খোজকাঢ়া গ'ল না, ইমান আৰু সুস্থ নহয় না। মই দেখাত মানুহটো সুস্থ হেন পাই, কিন্তু একদম দুৰ্বল আৰু খোৱাটো খাইছোঁ যদিও সেনা কৰিতো আৰু খাব পাৰে না। আৰু ডায়েবেটিছৰ কাৰণেতো জানিয়ে খোৱাটো নাই, যিখিনি খাব লাগে তাত কৰি বহুত কম। তাৰমানে তথাপিও আৰু এনেকৈ চলি ফুৰি আছোঁ আৰু এনেকৈ সিহঁতে এতিয়া একো কৰিব নালাগে কাৰণে চাওঁ কি সোমবাৰে যাওঁ আজি ডাক্তৰৰ তাতে, যাই ইফালে আহি কি কয় ডাক্তৰে। যদি অলপ দেহাটো সুস্থ পাওঁ তেতিয়াহ'লে যাবও পাৰোঁ ঘৰত দেখি, আৰু যদি আৰু অলপমান বহা চহা কষ্ট পাওঁ, তাৰমানে এনেকৈ বহিব পাৰোঁ, বিচনাত হওক চেয়াৰত হওক বহিব পাৰি অলপমান, কিন্তু শৌচ চৌচ কৰিব বহিব মই বহুত টান পাওঁ। দিয়কচোন কি হয়, চাওঁ কি কৰে ভগৱানে, সোনকালে আৰোগ্য কৰি দেই না কি কৰে, ভাল পাওঁৱেই না কি হয়, চাই থাকিব। যদিও মাইনাহঁতৰ এই ভাড়া ঘৰ, তাৰমানে
ভাড়া ঘৰ বুলি ক'ব নোৱাৰি, তাৰমানে যিকেইটা পৰিয়াল আছে তাৰমানে একদম তাৰমানে আমাৰ গাঁৱৰ যেনাই তাৰমানে কওকচোন, ইয়াতেতো বহুত বেলেগ বেলেগৰ মানুহ আছে, পাঠশালাৰ আছে, ৰাজস্থানৰ আছে, মাইনাহাটৰ নলবাৰীৰে, তাৰোপৰি আৰু নতুন কৰি ধৰা হৈছে কালি এটা ডাক্তৰ আছে মধ্যপ্ৰদেশৰ, এনে কৰি বহুত দূৰৰ দূৰৰ মানুহ আছে, থাকিলেও তাৰমানে মানুহখিনি মিলা প্ৰীতিটো আছে, কাৰণ চবেই বেলেগ বেলেগ ঠাইৰ না, মাতা বোলা যিকোনো বস্তুৱে হওক। কালি মাৰোৱালী মানুহ ঘৰে আমৰ জুচ বনাইছে, ৰাতি হেৰিমান বজাত তাহাঁত তাৰমানে ভাত নাখায়, ঘৈণীয়েকটো খায়, গিৰিয়েকে ৰাজস্থানৰ না ৰুটি খায়, আৰু ভাগিনীয়েকটো সিদিনা মোৰ লগত তাতে বহি আছিল যে এটা ভিডিঅ'ত দিয়া আছিল, ভাগিনীয়েক আছে, ছোৱালী আছে, তাৰপিছত আমৰ জুচ বনাই পেলাই আমাৰ মাইনাহঁতকো দিছে 4 গিলাচ, কিন্তু মই নাখাওঁ না, তথাপিও মাইনাই 1 আঙুলমান তাৰমানে দিছে, চব সেই হেৰিত এই কাগজ সেই গিলাচত দিছে, তাৰপৰা 2টা মাষ্টৰ আছে চলি সেইটো ৰুমত তাহাকো দিছে, তাৰমানে নাহান যিকোনো বস্তু তাৰমানে আৰু সেই নাই, মানে বনাই পেলাই দিয়ে। এই আগতে মই আহোঁতেও একদিন লুচি, তাৰপৰা তাহাঁত তাৰমানে মঙলবাৰটো কিবা কানি পালে, আৰু হনুমানৰ হেৰি লাহান কিবা বনালে মইনাহঁতক দিবই তাৰমানে, আৰু নবৌও সদায় যায়, তেওঁৰ লগত তেওঁৰ গাড়ী আছে না সোণাপুৰত, তাতে কাম কৰে। মই বাগাত দি লৈছোঁ ৰ'ব, বাগাত দি পেলাই ভিডিঅ' কৰি আছোঁ, সোণাপুৰত গ'লে নবৌক লৈয়ে যাব, তাৰপৰা নবৌৱে আৰু বাছত যায় বেলেগ কৰি সোণা কৰি এনেকৈ অহা যোৱা কৰে। মানুহৰ সেইটো বিৰাট ভাল নাই, কথা বতৰা বেয়া নালাগে আৰু এইবিলাক ভাড়া ৰুম বুলি আৰু ক'ব নোৱাৰি আৰু থাকিব ভালো লাগি আছে, ময়ো এতিয়া একলা কৰি এনেকৈ থাকোঁ না, দি কৰি পেলাই আমাৰ একেদিন দেউতাক আছে আৰু তাহাৰো মাত বোল কৰে, এই ভাগিনীয়েকটো আহি পেলাই পট কৰি কথা বতৰা পাতিব, সেই কিবা নাই। এই আৰু মানুহৰ জীৱনটোনো কেইদিন, মুখৰ মাতাষাৰে মানুহৰ মাতাষাৰ যদি মানুহে মানুহক মাতাষাৰে দিবা তেনে মানুহবিলাক যিটো কি তাৰমানে জীৱ জন্তুৰো সেই থাকে আৰু মানুহ, গতিকে আৰু এনে কৰি আছে। মই আজি ইমান দিন হ'লে ইয়াতে থাকিব এনে কৰি নাৰ্ছিঙত আহাৰ পায়, এনেকৈ মাইনাইটো যায়েই স্কুলত যায়, নবৌহঁতৰ যায়, মাজৰ সময়খিনি আৰু এনেকৈ পাৰ কৰি আছোঁ তাৰমানে, আৰু তাহাঁত অহাৰ পাছততো আৰু হেৰিয়ে হৈ থাকেই ঘৰৰ ৰুমৰ মানুহ গোটেইকেইটা চবৰে, আৰু বেছিভাগ তিৰোতা মানুহে মতাকেইটাইতো ওলাই যায়ে, আমাৰ মাইনায়ে স্কুলত তাতে যায়, তাৰ বাহিৰে আৰু তিৰোতাটো থাকেই মাৰোৱালী ঘৰৰো, আৰু নতুন কৰি যাইছে সেইটো তাৰমানে এনেই পেইং গেছটো সেই ৰন্ধা কাম কৰে, সেনেকৈ ৰান্ধিব যায়, গিৰিয়েকটো দোকান আছে, কালি আহিছে তাহাঁতে এনেকৈ, আৰু এনেই বেছি সেই নাই তাৰমানে, তালা চালা মাৰি মাৰি এনেকৈ গুচি যায়। আমাৰ এতিয়া মাইনাহঁতৰ তালা মাৰিব লগা হোৱা নাই, একেদিন আৰু আমিয়ে গৃহস্থত আছোঁ না, গৃহস্থ হৈ পেলাই এনেকৈ এইকেইদিন তাৰমানে সময় কেনেকৈ কাটিছোঁ জানেনে, লুডু এখন আছিল না, আমি লুডু খেলে সেইটো বহি পেলাই ফেনৰ তলত কি কৰোঁ, মানুহে যিয়ে নকওঁ খেলি পেলাই সেনে কৰি সময়খিনি কাটি আছোঁ তাৰমানে, ৰাতিপুৱা 11টামানত খেলাওঁ, 12টামানত শেষ কৰি আৰু খোৱাখিনিৰ সেই কৰোঁ, খোৱা মানে কি জানে মইনাইটো বনাই যায়ে, কেতিয়াবা কিবা অলপ বনাব লাগিলে মই এনেকৈ থিয় হৈয়ে তাৰমানে সেই কৰোঁ, চাপৰখিনি মই অলপ সহায় কৰি দিওঁ, সেনে কৰি আছোঁ আৰু। মই এতিয়া 2টামান হোৱা চাউল আইতা কৰিব, মইনা তাৰমানে আলসৰ মৰচি আঞ্জা বনাই থৈ গৈছে, দেউতাকেও ঘৰৰ নিচিনা কৰি দেউতাকেও হোৱা চাউল খায়, আৰু ময়ো খাওঁ, গতিকে অলপ বহি থৈ ৰ'ব।
এতিয়া ভাত অলপ বহি দিওঁ উহা চাউলৰ ভাত চাউলৰ ভাতৰ লগত এই তিত কেৰেলা দিছোঁ 3টা ভাতত মই আজি ভাতখিনি খালোঁ আগতে দেউতাকে বোলে অলপ দেৰি কৰি খাব মই সেইকাৰণে ভাতকেইটা খালোঁ খায়ো ভাত খাব লাগে 3 বিধ কিমান ঘুমে থকা উঠা গধূলা তোমাৰ দৰে মানুহ কৰি লাভ নাই বিচনাতে বহি আছোঁ আমি চাহ খাই আৰু ৰাতি হ'লে চাহ খাই চাহ খালোঁ বিস্কুট চাহ আমি এতিয়া অলপমান চকত দেখি আহিছোঁ ফুৰিবা নাৰ্ছিং হোম জাগিৰোডৰ এই ৰাতিৰে জাগিৰোডৰ আমি তাৰমানে ফুৰিব আহিছোঁ দেউতাক মই এই দেউতাকে আৰু কিবা গিলৰ দোকানত যাব হাৱৈ ৰাস্তাইদি কিমান গাড়ী যায় বাপৰে কিমান ধুনীয়া গাড়ী চাই থাকোঁ লাগে একদম মৰিগাঁও যিমান যায় আমি এই ফুৰি আহিলোঁ ফুৰি আহি চাহ খালোঁ আৰু চাহ খাই আৰু আহিলোঁ